দাদা আপোনাৰ এটা গান আছিল বুলি চৰ্চিত হৈছিল, সেইটো হৈছে গগৈদা বুলি মাতিছা। হয় কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল এই গানটোক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হৈছিল। এই হয় গানটো আনে সুৰ কৰা বুলি কথা বতৰাখিনি চৰ্চা হৈছিল, ইয়াক লৈ পিনি যথেষ্ট আলোচনা চলিছিল। আচলতে হয় এই গানটো কাৰ আছিল? মানে প্ৰথম গানটো আমাৰ গীতাঞ্জলি কেছেটৰ হয় গীতাঞ্জলি কেছেটত মানে মই গানটো লিখিছিলোঁ, জুবিন দাই গাইছিলে গানটো। হয় গীতাঞ্জলি আপোনাৰ কিমান আছিলে পাহৰিলোঁ দেই, মানে মই লিখিছিলোঁ মা দেউতা ভাই ভনীয়ে সদায় মৰম কৰিছে, তথাপিতো মোৰ হৃদয়ে তোমাৰ মৰম বিচাৰে, সেইটো লিখিছিলোঁ। হয় তাৰপা সেই গানটো কি কৰিলে, এবাৰ হেৰিয়ে মানৱ ৰবিনে মানে মোক অকণমান সুধিছে দেই, হয় সি মানে মানুহ ৰবিনে কিবা এটা কৰিলে নেকি বনাওঁতে, সেই গানটো আকৌ সীমান্তই আকৌ বনালে চুৰ হয় কৰি। হয় সেইটোৱেই মোৰ গানটো মানে সেই তেতিয়া আছিলে, গীতাঞ্জলি কিমান আছিলে পাহৰিলোঁ কিন্তু। মানস ৰবিনে আপোনাৰ পৰা অনুমতি লৈছিলে সেই গানটো গাবলৈ? মানৱ ৰবিনে লৈছিলে দেই, মানৱ ৰবিনে কিছুমান কাম ময়ো কৰোঁ, তেওঁ কৰিছিলোঁ আগতে। হয় তাৰপা তেওঁৰ লগত মোৰ এটা বন্ধুত্ব সুলভ এটা হেৰি এটাও আছে। হয় আমি সেই সময়ৰ মানে মানৱ ৰবিন, মই, দুলুমণি শইকীয়া, অনুপম শইকীয়া সেইটো সময়ৰ লিখক আৰু। হয় তেতিয়া ধৰি লওক আমি মৰমজান সেয়া হিটেই হ'ল, কাজিৰঙা বৰধনীয়া মই লিখিছিলোঁ। হয় হয়, তাৰপিছত তেনেকুৱা গানবিলাক ভালেখিনি গান লিখিলোঁ, শিৰোমণি কৰিলোঁ, মন চিৰিজত কৰিলোঁ। হয় এই গানটো মানে তেতিয়া গগৈদা বুলি বনাইছে, হেৰিয়ে বনাইছে নেকি, এই সীমান্ত শেখৰে গাইছে। সীমান্ত চেকৰ আপোনাৰ পৰা অনুমতি লৈছিল, যিটো সুৰটো নাই নাই মূলতঃ নাই নাই আপোনাৰ। নাই লোৱা নাই লোৱা নাই লোৱা নাই লোৱা। আপুনি এই সন্দৰ্ভত কিবা তেওঁৰ ওচৰত আপত্তি বা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল নে? মই তেতিয়া মানে কৈছোঁ যে এনেকে গান এটা সৃষ্টি কৰোঁতে মানুহৰ বহুত কষ্ট হয়তো, হয় আৰু সাধনাৰহে ফচল এটা এইটো। হয় গতিকে কোনোবা এটা মাৰি দিলে মানে চুৰ কৰি দিলে বেয়া লাগি যায়, আমি তেনেকে চুৰ নকৰাকে আমি ইমানখিনি কৰিলোঁ। হয় এতিয়া আমি 900-1000 গান লিখিলোঁ। হয় তাৰপা এতিয়া ধৰি লওক সেই তেনেকুৱা কৰোঁতে মানে আমি প্ৰতিক্ৰিয়া সেইটোৱে কৰিছিলোঁ, আৰু আমি বেছিকে বেয়াকৈতো ক'ব নোৱাৰোঁ, একে হয় লাইনৰ মানুহ। হয় কিন্তু আপুনি ক'ব পাৰে যে এই চুৰ চাপাচিবিলাক কৰিব নালাগে। এতিয়া শদিয়াৰ বোলে কি শদিয়াৰ গানো হেৰি চুৰ হৈছে, হয় আপোনাৰ ৰাজীৱ শদিয়াৰ। হয় সেই চুৰ কৰিব নালাগে, কাৰোবাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই কপি ৰাইটটো ল'ব লাগে। এতিয়া মোৰ কাজিৰঙা গানটো আপোনালোকৰ আশীৰ্বাদত মেগা হিট। হয় এতিয়া কাজিৰঙা গানটো কোনোবাই যদি গাওঁ বুলি কয়, আমি অনুপম শইকীয়া বা মই পাৰ্মিশ্যনটো দিব পাৰিম নহয় বাৰু। হয় কিন্তু চুৰ কৰি দিব নালাগে মানে। আৰু দেখা পোৱা গৈছে যে ইউটিউবত যেতিয়া গানটো আছে, গগৈদা বুলি মাতিছে, মানস ৰবিনৰ যিটো গান, সেই গানটোৰ হয় ক্ষেত্ৰত দেখা পোৱা গৈছে গানটো কোনে গাইছে, তাক লিখিছে, গানটো সুৰ কাৰ, কথা কাৰ, এই কথাখিনি লিখিছে। তাত অঁ মানস ৰবিনে স্পষ্টভাৱে উল্লেখ কৰিছে যে আপোনাৰ সুৰ গানটো। কিন্তু মোৰ হয়, কিন্তু যিটো গান পৰৱৰ্তী সময়ত সীমান্ত শেখৰে গালে, হয় তাৰ ইউটিউবত যিটো আপলোড কৰা আছে, তাত হয় কিন্তু আপোনাৰ নাম গোন্ধ একো নাই। তাত নাই নাই একো হয় সীমান্ত শেখৰে সেইটো নকৰে মানে। হয় এই ন্যূনতম মানে সন্মানকণ দিব পৰাও তেওঁৰ কেপাচিটি নাই। আৰু মানে এই যিকণ হয় হয় কওক। ন্যূনতম যিকণ মানে সন্মান এটা দিয়ে যে, লিগ চাইডাৰটো বা আপোনাৰ সদায় বাহিৰত থাকেতো। হয় কেমেৰা আমি পঞ্চায়ততহে থাকোঁ, লিগ চাইটাৰবিলাক। হয় গতিকে আমাক কথা এটা লিখি দিলে, এতিয়া অনুপম শইকীয়াই চব কৈ দিছে। এতিয়া মই ঢোলটি বজাব ঢুলীয়া গানটো ওলাইছে, হয় তেওঁ লিষ্টত মোৰ নাম দি দিছে। হয় সেইটো পৰা এটা আনন্দ পাওঁ মানে। দেখা পোৱা গৈছে যে বহু সময়ত অসমীয়া যিসকল গায়কে গান গায়, তেওঁলোকক ক্ৰেডিটটো, আৰু যিসকলে সুৰ কৰে, মূলতঃ সুৰটো এটা ডাঙৰ কথা, হয় এই সুৰ কৰাসকলক সদায় উপেক্ষিত কৰা যায়। এই গোটেই কথা বাৰ্তাবিলাকে অসমৰ সংগীত জগতত এটা খুব শেহতীয়াভাৱে খুব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি কি ক'ব এই সন্দৰ্ভত? গায়কসকলৰ প্ৰতি হয় কি হয় সন্মান? মানে কি, প্ৰতিজন মানুহে পইচা পাতিটো পিছৰ কথা দেই, মানে হয় আমি যিটো পাৰিশ্ৰমিক পাওঁ সেইটো পিছৰ কথা। হয় কিন্তু কিবা এটা বস্তু স্বীকৃতি এটা পালে আচলতে ভাল লাগে, মনটো ভাল লাগে। হয় যিহেতু এতিয়া সংগীতৰ জগতখন ঠেক হৈ আহিছে হয় ক্ৰমান্বয়ে। হয় এতিয়া ওৱান মেন শ্ব' হৈছে, এটা মানুহে গান এটা বনাই পেলাই ধৰক ভিডিঅ' কৰি পেলাই মাৰো খাব পাৰে, চলিবও পাৰে। কিন্তু তাত যদি লিড ৰাইটাৰটো বা কম্পজাৰটোৰ নামটো থাকে, তেতিয়া মানে সঁচাকৈয়ে ভাল লাগে। আকৌ নতুন এটা গান বনোৱাৰ প্ৰেৰণা পোৱা যায়। যেতিয়া আকৌ নামটোকে নাপাওঁ, তেতিয়া মানে কি কৰিছোঁ কি মেলিছোঁ নিজেই বেয়া লাগে মানে। আকৌ আনক ক'বলগীয়া হয়, এইটো মই লিখা গান। হয় আৰু মানে আমি আনক হয়, আৰু আপোনাৰ গান, যিটো গান আপোনাৰ কথা চৰ্চিত খুব জনপ্ৰিয় গান এটা গগৈদা বুলি মাতিছে, সেই গানটোত সীমান্ত শেখৰে ইউটিউবত আপলোড কৰোঁতে তাত লিখিছে যে গানটোৰ সুৰ আৰু কথাৰ এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধি বুলি উল্লেখ কৰিছে। তেখেতসকলক আপুনি চিনি পায় নেকি? এলবাৰ্ট মই নাপাওঁ দেই, কাৰণ এইটো নতুন জেনেৰেশ্যনে কি হয় মই তেনেকৈ চিনি নাপাওঁ। কিন্তু ধৰি লওক সেইটো আমাৰ একেবাৰে আপুনি গীতাঞ্জলি প্ৰডাকশ্যনো আছে, তেহেঁতক সুধিও ল'ব পাৰে। মানে গগৈ মা দেউতা ভাই ভনীয়ে গানটো সেই সময়ত জনপ্ৰিয় হৈছিলে দেই। হয় চনটো আপোনাৰ কিমান হ'ব মানে মই পাহৰিছোঁ দেই। হয় দিন হ'ল, ডিজি মিউজিকত কৰা হৈছিলে। আচ্ছা
গানটো পপুলাৰ আছিলে দেই। এই মা দেউতা ভাই ভনীয়ে সদায় মৰম কৰিছে, তথাপিতো মোৰ হৃদয়ে তোমাৰ মৰম বিচাৰে, নানি না না নানি না নানি না 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 না, সেই তাকে বনাইছে। গগৈদা বুলি মাতিছো, হয়তো বনাই দিছে। তেনেকুৱা ঢেৰ চুৰ কৰিছে, মোৰে তামাম মাৰি দিয়ে। মোৰ গান বিলাককো মাৰি দিয়ে। আমি মানে কি চৰ্চা সাধনা কৰো, কিছুমানে আকৌ চুৰ কৰে। হয় হয়। এতিয়া তাৰপিছত ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। থেংক ইউ।